হবনে এইফালে ধুনীয়া ভণ্টিসকল অকণমান সহযোগ কৰিবা আকৌ তেতিয়া ভাল লাগিব আজি নতুন বছৰৰ প্ৰথমটি দিন অকণমান ফূৰ্তি কৰোঁ সকলোৱে হবনে বঢ়িয়াকৈ দীপশিখা অলপ সময় তোমাক ৰখাইছোঁ তোমাৰ লগত আমি আকৌ গান শুনিম এতিয়া আমি ধনদীপ
বৰ্মনক মাতিছোঁ। দীপশিখা, ধনদীপৰ লগত কিন্তু গান গাব লাগিব। হ'ব, অলপ সময় তোমাক ৰেষ্ট দিছোঁ। বেয়া পাইছা নেকি? হ'ব দিয়ক। এইবাৰ মঞ্চত আমন্ত্ৰণ জনাইছোঁ স্থানীয় কণ্ঠশিল্পী ধনদীপ বৰ্মন। অকণমান সময় আমি দীপশিখা দাসক ৰখাইছোঁ। তেখেতে আকৌ গীত গাব আমাৰ মাজত। এইবাৰ মঞ্চত আমন্ত্ৰণ জনাইছোঁ ধনদীপ বৰ্মন। ধনদীপ বৰ্মনৰ লগত দীপশিখা দাসে আকৌ গীত গাব। শ্ৰদ্ধাৰ সাংস্কৃতিক প্ৰেমী ৰাইজ, এইবাৰ আমি মঞ্চত আমন্ত্ৰণ জনাইছোঁ আমাৰ স্থানীয় সকলোৰে চিনাকি শিল্পী ধনদীপ বৰ্মন, আৰু ধনদীপ বৰ্মনৰ লগত দীপশিখা দাসে আকৌ গীত গাব আপোনালোকৰ সন্মুখত। শ্ৰদ্ধাৰ সাংস্কৃতিক প্ৰেমী ৰাইজ, এইবাৰ আমি মঞ্চত আমন্ত্ৰণ জনাই